নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে ৮,৭০০ টকালৈ বৃদ্ধিৰ ওপৰত এটা সুখবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, এমালগেমেট এমই স্কুল নাইবা হাইস্কুলত যদি কোনো ইণ্টাৰমিডিয়েট শিক্ষকে চাকৰি কৰি আছে, সেইসকল শিক্ষকে এতিয়াৰে পৰা ৮,৭০০ টকাৰ গ্ৰেড পে পাবলৈ সক্ষম হ'ব। এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকে 25/7/2025 তাৰিখে এই নিৰ্দেশনা যোগে এমালগেমেট এমই বা হাইস্কুলত কৰ্মৰত ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ ডাটা তলত দিয়া ফৰ্মেটখনৰ জৰিয়তে বিচাৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় এমালগেমেট এমই বা হাইস্কুলত কৰ্মৰত ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ বাবে এটা সুখবৰ, কিয়নো এইসকল শিক্ষকে পূৰ্বতে 6,200 টকাৰ গ্ৰেড পে লাভ কৰি আছিল আৰু এতিয়াৰ পৰা ৮,৭০০ টকাৰ গ্ৰেড পে পাবলৈ সক্ষম হ'ব। যদিও এই নিৰ্দেশনাখন বঙাইগাঁও জিলাৰ হয়, তথাপিতো পৰৱৰ্তী সময়ত ৰাজ্যৰ আন আন জিলাত এনে নিৰ্দেশনা অতি শীঘ্ৰে প্ৰকাশ পাব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত থকা সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।